আমাৰ ৰাজ্যত আৰবান পপুলেশ্যন যথেষ্ট কম আৰু হিয়ে ইণ্ডিকেট কৰে যে অৰ্থনৈতিকভাৱে আজি আমিও আন ৰাজ্যৰ তুলনাত যথেষ্ট আমি পিছুৱাই আছো। আৰবানাইজেশ্যন তেতিয়া হ'ব যেতিয়া আমি একোটা বিশেষ সুবিধা সেই অঞ্চলবিলাকত দিব পাৰিম আৰু তাত মাষ্টাৰ প্লেনিঙৰ পৰা আৰম্ভ কৰি এটা আৰবান গভৰ্নেন্সৰ পৰিৱেশ এটা আমি সৃষ্টি কৰিব পাৰিম। আজি আমি যোৱা ৭৮ বছৰৰ যদি আমাৰ পৰিক্ৰমা চাওঁ, আমি পৌৰ প্ৰশাসনক এটা তদৰ্থ ভিত্তিত চলাই আছিলোঁ। আপোনালোকে চিন্তা কৰিব পাৰে যে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰৰ দৰে পৌৰসভাত এজন স্থায়ী অভিযন্তা নাছিলে, এজন ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ নাছিলে আৰু তাত এজন চিফ এক্সিকিউটিভ অফিচাৰ নাছিলে। অৰ্থাৎ কেতিয়াবা এজন EACয়ে দায়িত্ব ল'ব, কেতিয়াবা কোনোবা অফিচৰ পৰা এজন ইঞ্জিনিয়াৰ আমি লৈ আহিছোঁ বা কোনোবা জুনিয়ৰ ইঞ্জিনিয়াৰে আজি প্ৰমোশ্যন হৈ বা যি ধৰণে ২০-২৫ বছৰ ধৰি একোটা মিউনিচিপালিটিত তেওঁলোকে কাম কৰি আছে। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমাৰ মিউনিচিপালিটিসমূহত আমি ৩টা ক্যাডাৰ আমি সৃষ্টি কৰিব খুজিছিলোঁ। এটা হ'ল প্ৰশাসনীয়, য'ত নেকি এক্সিকিউটিভ অফিচাৰ থাকিব। এটা হ'ল টেকনিক্যাল ক্যাডাৰ, য'ত নেকি এজন আৰবান টেকনিক্যাল অফিচাৰ থাকিব আৰু এজন বিত্তীয় দিশ জনা ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ থাকিব। আৰু পৌৰসভাসমূহে যাতে হেঁচা নাপায়, বিত্তীয় হেঁচা নাপায়, এই ৩টা ক্যাডাৰৰ নিযুক্তি ৰাজ্য চৰকাৰে কৰিব আৰু দৰমহা আদি দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আমি যোৱা কিছুদিন আগতে প্ৰথমবাৰ আমি এক্সিকিউটিভ অফিচাৰসমূহক নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ আৰু আজি আমি আৰবান টেকনিক্যাল অফিচাৰ আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰসমূহক আজি আমি নিযুক্তি দিব সক্ষম হৈছোঁ। মই ভাবোঁ যে এই ৩টা ক্যাডাৰ পৌৰ নিকায়সমূহত যোৱাৰ পিছত আমাৰ কাম কৰা পদ্ধতি বা আমাৰ কাৰ্যক্ষমতা বৃদ্ধি হ'ব আৰু আমাৰ পৌৰসভাৰ যিসকল মেয়ৰৰ পৰা আৰম্ভ কৰি চেয়াৰমেনলৈকে তেওঁলোকে এটা উপযুক্ত মেন পাৱাৰ পাব। আৰু মই আশা কৰোঁ যে আজি আমাৰ দেশৰ ভিতৰতে এই ৩টা ক্যাডাৰ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰ দেশৰ ভিতৰতে আজি এটা অগ্ৰণী ভূমিকা ল'ব পাৰিছে। লাহে লাহে আমি এই ক্যাডাৰটোক আৰু শক্তিশালী কৰিম। প্ৰয়োজন সাপেক্ষে ডাঙৰ ডাঙৰ পৌৰসভাত এজন ফাইনেন্সিয়েল অফিচাৰ, এজন ইঞ্জিনিয়াৰ যথেষ্ট নহয়। লাহে লাহে আমি ইয়াক আৰু শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰিম। কিন্তু এটা সুন্দৰ আৰম্ভণি আজি আমাৰ নগৰ উন্নয়ন বিভাগত কৰা হৈছে। মই এই 2টা প্ৰয়োগৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আৰু মই বিশ্বাস কৰোঁ যে আজি নিযুক্তি পোৱা যুৱক যুৱতীসকলে আমি যি উদ্দেশ্যেৰে চৰকাৰলৈ এটা নতুন যুৱ শক্তিক আকৰ্ষণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ, তাত যাতে আমি সফল হ'ব পাৰোঁ। এই গোটেইকেইটা নিযুক্তিৰ এটা হলমাৰ্ক হ'ল মেৰিট, মেধাৰ ভিত্তিত নিযুক্তি। এতিয়া বহু সময়ত নিযুক্তি পোৱা ল'ৰা ছোৱালীবিলাকে কেতিয়াবা তেওঁলোকৰ হোৱাটছআপ, ফেচবুক গ্ৰুপত আলোচনা কৰে যে আমি মেৰিটত নিযুক্তি পাইছোঁ, গতিকে আমি কাৰো ওচৰত দায়বদ্ধ নহয়। মই কথাটো ওলোটাকৈ ক'ম যে ৰাজনৈতিকভাৱে নিযুক্তি দিব আটাইতকৈ সহজ। কাৰণ আজি যদি ইয়াত বহি থকা 200জন মানুহৰ পৰা মই 5-5 লাখ টকালৈ নিযুক্তি দিলোহেঁতেন, মোৰ 2 ধৰণে উপকাৰ হয়। এটা, মোৰ দলৰ কাৰ্যকৰ্তাসকলক নিযুক্তি দিব পাৰিলোহেঁতেন আৰু 5-5 লাখ টকাও ঘৰত আহিলেহেঁতেন। এতিয়া মেধাৰ ওপৰত নিযুক্তি দিব যাওঁতে আমি 2টা ত্যাগ কৰিব লাগে। এটা ত্যাগ কৰিব লাগে যে আমি টকা পইচা যিটো লক্ষী ঘৰত আহিব লাগিছিল তাক বিদায় দিব লাগে, যে আমাক লক্ষী নালাগে, আমাক সৰস্বতী লাগে।
প্ৰথম আমি লক্ষীক বিদায় দিব লাগে। দ্বিতীয়তে আমাৰ ৰাজনৈতিক জীৱনত আমাৰ লগত শুৱে বাৱে কাম কৰি থকা বহুত মানুহক প্ৰতিটো নিযুক্তিৰ পিছতে আমি হেৰুৱাব লাগে। আজি আমাৰ লগত যিমানবোৰ ইঞ্জিনিয়াৰ আছিলে মোৰ সমষ্টিত, জয়ন্ত মল্লবৰুৱাৰ সমষ্টিত, অশোক সিংহালৰ সমষ্টিত, আমাৰ যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত ল'ৰা ইঞ্জিনিয়াৰ হৈছে, ইণ্টাৰভিউ দিছে, কাগজখন দি থৈ গৈছিল, চাকৰি দিব পৰা নাই, আজি যেতিয়া মই কথাখিনি কৈ গৈ আছো তেওঁ ঘৰত বিজেপিৰ পৰা পদত্যাগ পত্ৰখন লিখি আছে। দুইটা কাম একেলগে হৈ আছে সমান্তৰালভাৱে যে আমি কিয় বিজেপি কৰিব লাগে। যেতিয়া আমি কওঁ যে নহয় আমি মেধাত দিব লাগে, তেতিয়া কয় কংগ্ৰেছেতো মেধাত দিয়া নাছিল, আপোনালোকে কিয় মেধাত দিব লাগে। অৰ্থাৎ আগৰ আমাৰ পৰিৱেশ কি আছিল, আজি আমাৰ পৰিৱেশ কেনেকৈ আমি পৰিৱৰ্তন কৰিছোঁ। কিন্তু স্বচ্ছ নিযুক্তি মোৰ বাবে এটা অসমৰ জনজীৱনলৈ মই ভাবোঁ যে এটা সময় আহিব য'ত সমাজ পৰিৱৰ্তন হ'বই লাগিব, আৰু সেই পৰিৱৰ্তনক আজি আমাৰ চৰকাৰখনে আঁকোৱালি লৈছে। আপোনালোকে দেখিছে আমি ADRE এক্সাম পাতিছোঁ, এতিয়া স্বচ্ছতাক আগুৱাই লৈ গৈ অহাকালিৰ পৰা পৰীক্ষাত লিখা OMR চিটখনো আমি উভতাই দিব বিচাৰিছোঁ। প্ৰথমবাৰৰ বাবে পৰহি দিনাখন 28 তাৰিখে আমি আনচাৰ কি দিম, আৰু কেণ্ডিডেটসকলৰ পৰা আমি এতিয়া সুধিছোঁ যে আনচাৰ কিত যদি আমাৰ কিবা ভুল হৈছে তাকো দেখুৱাই দিম। আৰু 29 তাৰিখে পৰীক্ষা হ'ব, আমি কৈছোঁ প্ৰশ্ন কাকতখনো ঘৰত লৈ যাওক যাতে আপোনালোকে মিলাই চাব পাৰে যে আচলতে আপোনালোকে কিমান নম্বৰ পালে বা নাপালে। টেটৰ নিযুক্তিৰে আৰম্ভ কৰা স্বচ্ছতাক আজি এটা আমি নতুন দিগন্তলৈ লৈ যাব খুজিছোঁ। যদি স্বচ্ছতা আমি আমাৰ জীৱনত আঁকোৱালি নললোহেঁতেন, স্বচ্ছ নিযুক্তিক যদি আমি এটা আমাৰ পলিটিকেল আইডিঅলজি হিচাপে গ্ৰহণ নকৰিলোহেঁতেন, এই হলটোত হয়তো 90% আপোনালোক বহি নাথাকিলেহেঁতেন, আন কোনোবা 90% ইয়াত বহি থাকিলেহেঁতেন। মই আশা কৰোঁ যে স্বচ্ছ নিযুক্তিয়ে আমাৰ ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাওক। আমি ব্যক্তিগতভাৱে কাৰো ওচৰত সমৰ্পিত হ'ব নালাগে। ৰাজ্যখনক সৰ্বাংগ সুন্দৰ কৰাৰ বাবে উই শুড ডেডিকেট আৱাৰছেল্ফ টু দ্য কজ অফ আছামছ ডেভেলপমেণ্ট। ৰাজ্যৰ বিকাশৰ বাবে আমি নিজক সমৰ্পণ কৰাটোৱে হৈছে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ মূল্যবোধ বা আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ টেক এৱে। আমাৰ ঔপনিৱেশিকতাবাদ শাসনৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে আমাৰ নিজৰ পেনেল কোড আমি গ্ৰহণ কৰিছিলোঁ। ভাৰতৰ ন্যায় সংহিতা ঔপনিৱেশিক শাসনৰ ইণ্ডিয়ান পেনেল কোডৰ পৰা আঁতৰি আহি আমি ক্ৰিমিনেল জাষ্টিছক আমি দেশীয়কৰণ কৰাৰ বাবে এটা প্ৰচেষ্টা চলাইছিলোঁ। আজি আমাৰ ফৰেনচিক ডিপাৰ্টমেণ্টত আমি যিসকল চাইণ্টিষ্ট নিযুক্তি দিছোঁ তাৰ মূল কাৰণটোৱে হ'ল যে এতিয়া ক্ৰিমিনেল জাষ্টিছৰ আটাইতকৈ ডাঙৰ স্তম্ভটোৱে হৈছে ফৰেনচিক ইনভেষ্টিগেশ্যন। অৰ্থাৎ ফৰেনচিক ইনভেষ্টিগেশ্যনক আজি আমি ন্যায্যতা প্ৰদান কৰিছোঁ, আৰু ফৰেনচিক ইনভেষ্টিগেশ্যনে ক্ৰিমিনেল জুৰিস্প্ৰুডেন্সক সফল কৰা, এফেক্টিভ কৰাত এটা ডাঙৰ ৰোল প্লে কৰিব পাৰে। যেতিয়া এটা মাৰ্ডাৰ হয়, সাক্ষীৰ প্ৰমাণৰ পৰিৱৰ্তে আমি যদি ফৰেনচিক এভিডেন্স কোৰ্টত আনিব পাৰোঁ, তেতিয়াহ'লে কনভিকশ্যনৰ যিটো ৰেট অফ কনভিকশ্যন সি নিজে নিজে বাঢ়ি যায়। কাৰণ জুডিচিয়াৰীয়ে সাক্ষীজনক ক'ব পাৰে যে আপুনি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈছে, কিন্তু ফৰেনচিক এভিডেন্সক জুডিচিয়াৰীয়ে ক'ব নোৱাৰে যে আপুনি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈছে, কাৰণ চায়েন্স গোজ উইদাউট এনি ইনফ্লুৱেঞ্চ। আজি আমি ৰাজ্যত ফৰেনচিক ইনভেষ্টিগেশ্যনক আটাইতকৈ বেছি গুৰুত্ব দিছোঁ। যোৱা 3টা বছৰত অসমত ৰেট অফ কনভিকশ্যন ইনক্ৰিজ হৈছে, চাৰ্জশ্বিট ইনক্ৰিজ হৈছে, ড্ৰাগছৰ বিৰুদ্ধে আমি এখন ডাঙৰ যুদ্ধ কৰি আছোঁ, আৰু ইয়াৰ মূল স্তম্ভটোৱে হৈছে ষ্ট্ৰেংথেনিং অফ ফৰেনচিক চায়েন্স ডিপাৰ্টমেণ্ট। আগত অসমত এটা ফৰেনচিক লেব আছিল, এতিয়া আমি নতুনকৈ 6টা লেব আমি এক্সপাণ্ড কৰিছোঁ।
নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটিক আমি অসমত লৈ আহিছোঁ তেওঁলোকৰ তাত আমি ল'ৰা ছোৱালীক ট্ৰেইনিং কৰিছোঁ আমাৰ নিজৰ ল্যাবত আমি নতুন নতুন সায়েন্টিষ্ট নিযুক্তি কৰিছোঁ এই যেটো বিজ্ঞান ফৰেনচিক বিজ্ঞান এই ভৱিষ্যতৰ বিজ্ঞান আৰু ফৰেনচিক বিজ্ঞানে ভৱিষ্যতে বহু ডাঙৰ নিযুক্তিৰ দুৱাৰ এখন মুকলি কৰি দিব আনকি আজি কৰ্পোৰেট সকলকো ফৰেনচিক সায়েন্টিষ্টৰ প্ৰয়োজন হৈছে আৰু যিমানে ফাইনেন্সিয়েল মাৰ্কেটখন বাঢ়ি বাঢ়ি গৈ থাকিব অপৰাধ বাঢ়িব সাইবাৰ ক্ৰাইমৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধ বাঢ়িব আৰু সেই অপৰাধক ৰোধিবৰ কাৰণে ফৰেনচিক সায়েন্সৰ গুৰুত্ব দিনক দিনে বৃদ্ধি হ'ব আজি আমাৰ বিভাগলৈ ফৰেনচিক সায়েন্স গৃহ বিভাগত আৰু আমাৰ বিভাগলৈ আজি মই আমাৰ নতুন বিজ্ঞানীসকলক 18 গৰাকী বিজ্ঞানীক আমি আদৰণি জনাইছো ফৰেনচিক সায়েন্টিষ্ট সকলে যেনেকৈ ইঞ্জিনিয়াৰ বা আৰবান ডিপাৰ্টমেণ্টত যোৱা যুৱক যুৱতীসকলে ৰাইজৰ লগত থাকি কাম কৰিব ফৰেনচিক বিজ্ঞানীসকলে বেকৰুমত থাকি কাম কৰিব অৰ্থাৎ তেওঁলোক পৰিচয়বিহীন হৈ ল্যাবত কাম কৰিব আন সকলে মানুহৰ মাজত গৈ কাম কৰিব ই হৈছে এটা ডাঙৰ পাৰ্থক্য মই আগতে কৈছো যে এই পৰ্যন্ত আমি 1,24,345 গৰাকী ব্যক্তিক আমি নিযুক্তি দিব পাৰিছিলো আৰু আজি এই তিনিওটা নিযুক্তিৰ পিছত আমাৰ চৰকাৰে নিযুক্তি দিয়া যুৱক যুৱতীৰ সংখ্যা 1,24,645 লৈ বৃদ্ধি পালে মই পুনৰবাৰ আপোনালোকক অসম চৰকাৰলৈ আদৰণি জনাইছো মই আশা কৰিছো যে আমি স্বচ্ছ আৰু নৈতিকতাৰে নিজকে সুদীৰ্ঘ কৰি ৰাখি আমি ৰাইজৰ সেৱাত নিজক সমৰ্পণ কৰিম আমাৰ এই যাত্ৰা মধ্যবিত্ত পৰিয়াল এটাৰ বাবে চৰকাৰী চাকৰি এটা নিজৰ জীৱনৰ এটা ডাঙৰ মাইলৰ খুঁটা আমি মধ্যবিত্ত সমাজখন যিদিনাখনে যতে যিমান কাম নকৰো কিয় চৰকাৰী চাকৰি পোৱা দিনটোতে দেউতাক মাকে ভাবে যে মোৰ ল'ৰা ছোৱালী এটা সফল জীৱনৰ অধিকাৰী হ'ল কিমান সঁচা কিমান মিছা that is a different thing কিন্তু সমাজত ই এটা ডাঙৰ বিশ্বাস আৰু সেই বিশ্বাসৰ কখতিশীলত আজি আপোনালোক উত্তীৰ্ণ হৈছে আপোনালোকক মই অভিনন্দন জনাইছো আপোনালোকৰ পিতৃ মাতৃক মই সেৱা জনাইছো তেখেতসকলৰ প্ৰচেষ্টা আজি সফল হ'ল এটা সদায় প্ৰতিটো নিযুক্তিতে এটা কথাৰে সামৰণি মাৰো আজিও একেটা কথাকে কম যে এজন মানুহে পূৰ্ণতা পোৱাত আটাইতকৈ প্ৰেৰণা হিচাপে কাম কৰে তেওঁলোকৰ পিতৃ আৰু মাতৃ কেতিয়াবা কেতিয়াবা সংসাৰৰ চাকনৈয়াত সোমাই গৈ আমি আমাৰ দেউতা মাৰ প্ৰতি আমাৰ দায়িত্ব কৰবাত নহয় কৰবাত আমি এৰি দিওঁ মই বিশ্বাস কৰোঁ যে আমি যিসকলে আজি চৰকাৰত সোমাম আমি যাতে আমাৰ পিতৃ মাতৃৰ ঋণ সদায় যাতে আমি মনত থাকোঁ মনত ৰাখোঁ জীৱনৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ বাবে আমি চিন্তা কৰোঁ তেওঁলোকৰ কল্যাণৰ কাৰণে আমি কাম কৰোঁ আৰু তেখেতসকলৰ আশীৰ্বাদ যাতে সদায় আমাৰ শিৰৰ ওপৰত থাকে তাৰ বাবে যাতে সদায় আমি কনসিয়াস হৈ থাকোঁ এই দুআষাৰ কৈ পুনৰবাৰ আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ